নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল প্ৰাঞ্জল কিটচেনলৈ স্বাগতম জনাইছোঁ। আজি আৰু সোণটিদাৰ ভিডিঅ' আনিব লগা হ'ল কাৰণ যিসকল ব্যক্তিয়ে সোণটিদাক ইমান মৰম দিছে, চেনে দিছে বা সহযোগিতা কৰিছে, সেইসকল কাৰণে ভিডিঅ'টো বনাব লগা হ'ল। আৰু এজন বিশেষ ব্যক্তি, তেখেতে সোণটিদাৰ কাৰণে বহুত কিবাকিনি কৰিছে, আপোনালোকে ভিডিঅ'টোত গমেই পাব। তে বেছি পলম নকৰি আহকচোন আমি ভিডিঅ'টোৰ মাজলৈ যাওঁ। বাকী আমাৰ সোণটিদাই চুলি তুলি কাটছি, দাড়ি চাড়ি কাটছি, এতিয়া অলপমান হাঁহি আছে মুখত। তথাপিও কালি কাটি আহিছি। তথাপিও মই এটা কথা কওঁ, মই আজি ভিডিঅ' কিবা ৰেচিপি দিম বুলি ভাবছিলোঁ। ই মোক পুৱাতে ফোন কৰিছে, তই এটা মোৰ কাৰণে এটা ভিডিঅ' বনাই দি, সেনেহেন কথা। সোণটিদাই কিহৰ কাৰণে তই মোক ভিডিঅ'টো বনাব দিছে? তাৰমানে ভিডিঅ'টোতো এইকাৰণে বনাব দিছোঁ, কাৰণ ধৰ তোৰ চেনেলৰ যোগেদি যিখিনি মানুহে মোক মৰম বা আশীৰ্বাদ দি আছে, সেইখিনি মানুহকতো মই এতিয়ালৈকে কিনে একো এটা ক'ব পৰা নাই না। গতিকে তেখেতসকলক মোৰ ফালৰ পৰা একদম ধন্যবাদ দিছোঁ। কাৰণ আজিৰ যুগতনো কোনে কাক কিমান হেৰি কৰে। গতিকে যিসকলে মোৰ কাৰণে 1 টকা এটা হ'লেও দিছে নহয়, তেখেতসকলে তাৰমানে মোৰ কাৰণে এটা বহুত ডাঙৰ আশীৰ্বাদ। কাৰণ যিখিনি বস্তু মই বহুত আৰ্থিকভাৱে মই বহুত সংকটত পৰি আছিলোঁ, সেইখিনি বস্তুদি মই অলপ হ'লেও সকাহ পাইছোঁ আৰু গতিকে সেইকাৰণে তোক মই ভিডিঅ'টো বনাব দিলোঁ। আৰু এটা কথা, মোৰ কাৰণে তোৰ ভিডিঅ'য়েদি তই জানাই, কালি তোক এটা ফোন কৰিছিল, এটা ডক্তৰ এজনে ফোন কৰিছিল। তেখেত মোৰ কাৰণে ভগৱান। কাৰণ কোনো ডক্তৰ এজনে তাৰমানে নিজেই উপজাচি এটা পেচেণ্টক তাৰমানে হেৰি কৰি কথা নকয়। কালি মোক যিখিনি কথা কৈছি বা যিখিনি মোৰ বেমাৰটোৰ কথা যিখিনি বুজাই দিছে, তাৰমানে সেই কথাখিনি মোৰ তাৰমানে এনেকুৱা হৈছে যেন মোৰ তাৰমানে ইমান এটা হেৰিত মোক বুজি দিয়া মানুহ চাগে পৃথিৱীত আৰু কোনো নোলাব। তেখেত তাৰমানে মোৰ কাৰণে একদম ভগৱান। আৰু তেখেতে মোৰ বেমাৰটোৰ বিষয়ে যিখিনি ধৰাত পেলাইছে বা যিখিনি কথা কৈছে, সেইখিনি কথা মোৰ পূৰা হেৰি হৈ আছে। আৰু তেখেতক মই বেমাৰ ভাল পালে অতি সোনকালে লগ কৰিব যাম। আমিতো বেমাৰ ভালকৈ চলা ফুৰা কৰিব পাৰা হ'লে আমিতো নিজে ঘৰত লগ কৰিম আৰু আপোনালোকক ভিডিঅ'টো দ্বাৰাই দেখি দিম। আৰু মানে কি, মই এইটোৱে আচৰিত দিছোঁ, তাৰমানে তেখেতে মোৰ চিকিৎসাটোও কৰিব আৰু মেডিচিনখিনি তাৰমানে মোক তেখেতে ফ্ৰী কৰি দিব হৈছে। যদি আজিৰ যুগত তাৰমানে এনেকুৱা মহত্ব পোৱাটো সঁচাকৈ বহুত কঠিন। আৰু ডাক্তৰ হ'ব লাগে এনেকুৱা ডাক্তৰ। আচলতে যে সঁচা মানুহ যে পৃথিৱীত যে আছে, তাৰমানে এখেত একদম জ্বলন্ত উদাহৰণ। নামটো কৈ দিবনি ডাক্তৰটোৰ? ডক্তৰটোৰ নাম হৈছে ডক্তৰ নৱজ্যোতি ডেকা। তেখেত জালুকবাৰীত থাকে আৰু তেখেতৰ ডিউটি হৈছে ছয়গাঁৱত ডিউটি। তেখেতে এনেকুৱা কাম কৰিছে, তাৰমানে এনেকুৱা ডাক্তৰ আমাক লাগে অসমত। এনেকুৱা সেইকাৰণে তোক মই ভিডিঅ'টো বনাবৰ কাৰণে। আৰু আপোনালোক বহুত সহায় দিছে, বহুত পইচা উঠছে। কিমান পইচা উঠছে আপোনালোক ভিডিঅ'টোৰ দ্বাৰাই দেখি দিম অলপ দেৰি কৰি। যিহেতু নিতুল দা বহুত একাউণ্টত যিহেতু বস্তু সোমাইছে কিমান পইচা সোমাইছে আপোনালোকক ভিডিঅ'টোৰ দ্বাৰাই দেখি দিম। সেইখিনি জনাই দিলি হ'ল, কাৰণ ৰাইজেও ভাবি আছে যে পইচা পাই কিমান আছে, গতিকে সেইকাৰণে জনাই দিলি হ'ল। বাকী সোণটিদা সুস্থ হৈছে, চলা ফুৰা কৰি আছা? চলা ফুৰা তাৰমানে মনৰ উৎসাহ দি তাৰমানে মই চলা ফুৰা কৰি আছোঁ। তাৰমানে মই একদম ভিতৰৰ ফালৰ পৰা মানুহটো সুস্থ নহয়। কাৰণ মই যে সুস্থ হ'ম বা মই যে ভাল হ'ম, বৰ্তমানকলৈ মই ভাবিবই পৰা নাই। চাওঁ বাৰু কি হয়, ভগৱানে যদি জীয়াই ৰাখে হয়তো বাচিম, যদি জীয়াই নাৰাখে তোৰ ইমানো সেয়া নাই, হয়তো ইমানো টান হোৱা নাই তোৰ, হয় নহয়? খাবা নলা সেনেহেন কথা লাগি আছে, চবেই লাগি আছে, মই বুলি নহয়। আৰু তোক ধন্যবাদ দিছোঁ, কাৰণ এইকাৰণে ধন্যবাদ দিছোঁ, তই মোৰ লগত যিখিনি লাগি আছা বা যিখিনি মোৰ কাৰণে যিখিনি কৰি আছা, এটা হয়তো ভায়াক থাকিলে হয়তো এখানি নকৰিলা হয়। মানুহ কথা চিন্তা কৰিব লগা নাই। বাকী মই আপোনালোক কৈছোঁ নহয়, ৰাকেশৰ কামটো হ'ল বেলেগ, সিও লাগি আছে সোণটিদাৰ কাৰণে। সি কিমান সহায় কৰিব হ'ল বুলি আপোনালোকক ভিডিঅ'ত নেটকৈ মই আপোনালোকক অপেন দেখি দিছোঁ, সি কিন্তু ভিডিঅ'ত নেটকৈ এইগিলাখান। সেইকাৰণে তাৰমানে মহান ইউটিউবাৰ। এতিয়া আমি ভিডিঅ'ত দেখি আছোঁ, আমাৰ যি কৰোঁ কৰি আছোঁ আৰু ভিডিঅ'ত কিয় নেদেখাম। এতিয়া কথা হ'ল, মানুহ ইউটিউব কৰিলে কিমান টকা পায় সেইটো বুজি পাব লাগে। এতিয়া প্ৰাঞ্জলৰ নিজা কাম আছে, সি ধৰক ৰান্ধি পেলাই বহুখিনি টকা পায়। এতিয়া মইতো ইমান নাপাওঁ, মই ইউটিউবৰ পৰা যিখিনি পাওঁ সেইখিনি দি মিলাব চেষ্টা কৰোঁ। আৰু মোৰ গ্ৰুপটো হৈছে ডাঙৰ, বহুত চলি থাকে, চবকে হেণ্ডেল কৰা ধেমালি নহয়। খানা থাকে, কিবা থাকে, মোৰ কণ্টেণ্টৰ কথা থাকে, তাতে চেষ্টা কৰোঁ সদায়। কিন্তু হ'লে বুজি চাব লাগে মানুহ, ইমানটো আৰু মইতো তাই ইমান টকাৰ মানুহ নাই, ইমানো টকা নাপায়। যেখান পইচা পায় সেইখান মিলে থাকে। তাৰমানে ইমান গালি পাৰি
ধৰক মোক গালি তাতে দি বালি পেলাই টকাত- ইমান গালি বালি কি লাভ হ'ব হা। একো লাভ নাই এনাহান কথা আৰু গালি চালি নাপৰব ই আন ভাল ইউটিউবাৰ চবেই জানে ধৰক এন সেই কৰিব আন এখন গালি চালি নাপৰব আন এনাহান গালি বালি কিবা ভুল হৈছে আপোনালোকে কোৱা কিন্তু এনাও কিছুমানে অনৰ্গল ক'লে এনাই তাৰমানে ডাউন দিয়ে সেইটো ভাল নালাগে না কোনটিটাৰ কাৰণে চবে ভালটোই চাইছে চবেই লাগি আছে। চিন্তা কৰে আৰু ই ধৰক দিনত কিবা কাবি ডেইলি আৰু ব্লগ আমিতো অকল লাগি থকা নাই বহুত মানুহ লাগি বহুত আছে মানুহ লাগি বহুত মানুহ সহায় কৰিছে তাৰ কাৰণে আপোনালোক সকলোকে ধন্যবাদ কিন্তু আপোনালোকে ভালকে চাই চিতি অলপমান কথাগিলা ক'লে ভাল লাগে ইয়াৰ বেমাৰটো কিন্তু ধৰাত পৰিছে কি কৈ দিব কি বেমাৰ হৈছে এইটো মোৰ ডক্টৰে কোৱা মতে তাৰমানে মোৰ বেমাৰটো হৈছে আমবাত আমবাত মানে কি বেয়া আমবাত মানে এইটো এটা বিষৰে ভাগ তাৰমানে বিষৰ বোলে বাদ বি টাইপ নেকি তাৰমানে বিষৰ বোলে বহুকেইটা ভাগ থাকে তাৰে এটা ভাগ আৰু তাৰমানে ডক্টৰে কৈছে যে হেৰি কৰিব লগা নাই কাৰণ এইটো বস্তু হৈছে কেনেকুৱা যে মানুহৰ প্ৰেছাৰ চুগাৰ যেনেকুৱা এটা হেৰি তাৰমানে মেডিচিন খাই থাকিলে চলি ফুৰি থাকিব পাৰে এই মোৰ এইটো এনেকুৱা যদি মই মেডিচিনবিলাক খাই থাকোঁ তেনেহ'লে মই ধুনীয়াকৈ চলি থাকিব পাৰিম যদি মেডিচিনখিনি খোৱা বন্ধ কৰি দিওঁ তেতিয়া হয়তো এই বিষ আৰু হ'ব গতিকে তাৰমানে মই যিমান দিনকলৈ জীয়াই থাকোঁ এই মেডিচিন তাৰমানে খাই ৰাখিব লাগিব সেয়ে মেডিচিন খাই থাকিব মানে তই তই নিজৰে কেয়াৰ লৈ থাকিব লাগিব তাৰমানে কামেই নাই তই মেডিচিন কি টাইমত কি খাই থাকিব লাগে তই নিজে খাই থাকিব লাগিব হয়নে নহয় মইতো আহিব নোৱাৰো বা ৰাকেশ আহিব নোৱাৰে তোক মেডিচিন খিনি খা তেখেতৰ মতে তাৰমানে মান্থলি 500 টকা লাগিব মেডিচিনখিনি তাৰমানে সেই মেডিচিনখিনি ডেইলি তাৰমানে কোনো মিছ হ'ব নোৱাৰে সেই মেডিচিনখিনি খাই ৰাখিব লাগিব এতিয়া যি মই কৈছিলোঁ তোক খানা পাতি 500 দিম বুলি কৈছিলোঁ অঁ তোক এই মেডিচিনখিনি মই দি থৈ দিম নেকি সেনেকুৱা কথা নেকি সেইটো তই যদি ডেইলি এতিয়া খানাৰ প্ৰতি যদি 500 টকা দিয়ে তেনেহ'লে মই মেডিচিনখিনি পইচাটো আহি দিব আহিব তোৰ চিন্তা আহিব নালাগে মই খানাৰ প্ৰতি 500 দিম কিন্তু অন কেমেৰাত নহয় কোনোবা কৈ আছে অন কেমেৰাত 500 দিলে মানুহটো লগতে কেম্পা পায় তই কেম্পা পা নেকি লগতে কেম্পা পোৱাৰ প্ৰশ্ন আহি নাপায় কাৰণ কিয় প্ৰশ্ন আহি নাপায় জানা না কোনোবা এটা বস্তু দিয়া মানে সেইটো বস্তু বহুত ভাল লাগে হয়নে নহয় কাৰণ ইয়াতে ধৰ তই মোক বস্তুটো দিছা তাতে মোৰ শংকা কৰি লাভ নাই কাৰণ এইকাৰণে শংকা কৰি লাভ নাই কাৰণ মোৰ যিটো পৰিচয় তাতে মই লাজ শংকা এইগিলাখন কৰি পেলাই লাভ নাই কাৰণ যদি মই লাজ কৰোঁ তেনেহ'লে মোৰ নিজৰ বহুত সেই হৈ যাব কাৰণ মই এতিয়া তাৰমানে ভাল হ'ব লাগে মই সেইটোৱে জানো যেনেকৈ নহওক মানে মই যিহেতু মোৰ নিজৰ উপাৰ্জন বোলা বস্তু নাই বা মোৰ নিজৰ হেৰি বোলা বস্তু নাই মই তহঁত বা ৰাইজৰ সঁহাৰিৰ ফালৰ পৰাইতো মই ভাল হ'ব লাগিব না গতিকে তাতে মই লাজ কৰিব লগা কি আছে আৰু এটা কথা ই ভাল পালি মোৰ খানাত যত ফাইনেল ইয়াত লৈ যামেই মই আপোনালোকে ভিডিঅ'ত দেখাই পাব খানাৰ আপোনালোকে নেকি ভাল পালিতো যাবি ভাল পালিতো একদম তাৰমানে এটা কোনো হেৰি নাই ৰ'দ নাই যামেই পইচা লাগে তাৰমানে মোৰ এতিয়া এনেকুৱা হৈছে মই আজি ধৰ 15-20 দিন পুৰা বিচনাতে আছো মোৰ এনেকুৱা হৈছে ক'ৰবাত মই ফুৰিব যাওঁ এনেকুৱা লাগি আছে মনটো দি কিন্তু দেহাটো দি নৰদ আছে নাই তই ভাল হ'লি মই তেখেতক চাৰক ভগৱান ৰূপী চাৰক তেখেতক মই আমি লগ কৰিম লগ কৰিম কোন এইজন ব্যক্তি নামটো কৈ আছো আপোনালোকে শুনিলাক কিন্তু আপোনালোকে আপোনাৰ ৰিয়েলি আপোনালোকক ভিডিঅ' সহকাৰে আমাক দেখাই দিম ঘৰক যাই পেলাই অতি সোনকালে যাই আছো ই ভাল পালি আপোনালোকে চাই ল'ব ভাল পালে মানে কি মই বাইকত বহিব পাৰিলি আৰু বাইকত বহি মই যাব পাৰিলি লৈ যাম ইমান ফুল ফেচিলিটি দিছে তাৰমানে তেখেতে কাৰণ চেলুট ফেচিলিটি মানে কি এনেকুৱা মানুহ তই চিকিৎসা কৰি ডক্তৰে নিজে ঔষধ দিয়াটো তাৰমানে কি এটা বহুত ডাঙৰ উপহাৰ বুলি ক'ব লাগিব তেখেতে যি মোৰ চেনেলটো চাইছি মই তেখেতক ধন্যবাদ দিছোঁ তাৰমানে মোৰ চেনেলটোত আছে 3500 বা 3700 ছাবস্ক্ৰাইবাৰ হ'লে তেখেতে চাইছি ভিডিঅ'টো সেইকাৰণে মোৰ বিৰাট নথৈ আনন্দিত হৈছে বিৰাট ভাল লাগছে মোৰ মনটো বাকী আমাৰ নিতুল দা আপোনালোকে ৰাকেশৰ ভিডিঅ' দেখিছিয়ে আৰু কুন্তিদাৰ দাইদাক ভাগিত দাইদাক নহয় ভাগিত দাইদাক হ'লেও বহুত যথেষ্ট সহায় কৰিছে ই বাবুদা আৰু নিতুল দা বাবুদাও একে দোকান হ'লি নিতুল দা ডাক্তৰটোৱে কি কৈছে তোমাক তুমি যিহেতু মই কথা পাতি দিছিলোঁ ডক্টৰটোৰ আচলতে ব্যৱহাৰ পাতি গোটেইখিনি খুবেই ভাল লাগে তেখেতে নিজেই মানে চাই ফোন কৰি পেলাই প্ৰাঞ্জলক মানে কোনটি গোটেইখিনি জানি লৈছে জানি লৈ সেইমতে যোগাযোগ কৰি গোটেইখিনি মেডিচিন পাতি তেখেতে দি দিছে লগতে চিকিৎসাটো তেখেতে কৰিম বুলি গোটেই কথা দিছে আচলতে সেনেকুৱা মানুহ খুব কম থাকে বাৰু আজিকালি কাৰণ নিজে ফোন কৰি কিনে আমাৰ লগত কোনো চিনাকি নাই মানে খুবেই ভাল লাগছে তেখেতৰ
আচলতে তেখেতৰ দীৰ্ঘায়ুটো মানে কামনাও কৰিছো, লগতে এনেকুৱা ডাক্তৰ লাগে এনেকুৱা ডাক্তৰ আচলতে আমাক লাগে। মোক এনেকুৱা ডাক্তৰ লাগে। তেখেতৰ তাকে যামো আমি নিজে নিজে। নিশ্চয় যাম। ইয়াৰ যিহেতু চিকিৎসাটো আমি তেখেতৰ আণ্ডাৰতে আমি কৰিব খুজিছো, তেখেতকতো লগ পাবাই লাগিব। তেখেতক লগ পাই মানে মই প্ৰাঞ্জল চেনেল যোগে মই তেখেতক ধন্যবাদ জনাইছো, লগতে নিজে গৈ কিনে হওক একবাৰ ধন্যবাদ মানে জনাম। আৰু এনেকুৱা ডাক্তৰ আমাক লাগে, বিশেষ ক'ব লগা নাই, এনেকুৱা ডাক্তৰ লাগে আমাক। বাকী মই যে স্কেনাৰখন দিলোঁ শুন্তিতা, এতিয়ালৈকে মানুহ কিমান পইচা তাতে স্কেনাৰখন সোমাইছে নাই? 4,500 মান টকা সোমাইছে এতিয়ালৈকে। 4,000 4,500 সিমান মান টকা সোমাইছে। যেখানি নহওক আপোনালোকে ইমান মৰম দিছে শুন্তিতাক, তাৰবাবে ধন্যবাদ থাকিল। বা মোৰ দৰে সৰু জীৱৰ কাৰণে যে আপোনালোকে 4,500 টকা দিছে, মই চাৰ গৈ দি পঢ়ান লাগছি এনা। বাকী যি কি নকওঁ এনেকৈ আপোনালোকে সহায় সহযোগিতা কৰিব বুলি আশা থাকিল নেকি? সেইটো মোৰ কাৰণে যিমানখিনি মৰম বা আশীৰ্বাদ দিছে তাৰ কাৰণে মই অশেষ ধন্যবাদ আৰু। ভিডিঅ'টো চাই কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকল ব্যক্তিয়ে ধৰক শুন্তিতাক ইমান ছাপোৰ্ট কৰিছে, মৰম কৰিছে, সহায় সহযোগিতা কৰিছে, তেখেতসকলক মোৰ চেনেলৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু বিশেষকৈ মই একজন ব্যক্তিৰ নাম ল'বই লাগিব, ডাক্তৰ নৱজিৎ ডেকা ছাৰক। তেখেতে ইমান সহায় সহযোগিতা কৰিছে, তেখেতক মোৰ চেনেলৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আৰু তেখেতে এনেকৈ আগুৱাই যাওক, এই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আৰু নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো ইয়াতে শেষ। বাই বাই।